নমস্কাৰ আপোনালোকক পোনপ্ৰথমে আমাৰ জব আপডেট চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আমি আলোচনা কৰিম। ইয়াত এটা ৰিক্ৰুইটমেণ্টৰ বিষয়ে আলোচনা কৰিম। সেইটো হৈছে আপোনাৰ RCFL, যিটো হৈছে ৰাষ্ট্ৰীয় কেমিকেলছ এণ্ড ফাৰ্টিলাইজাৰ্ছ লিমিটেড। অ'কে, চমুকৈ আমি RCFL বুলি কওঁ। ইয়াৰ এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে আমি ইয়াত আপোনাৰ যিটো বৰ্ডত দিয়া আছে, ইয়াৰ অনলাইন যিটো আবেদন, সেই অনলাইন আবেদনটো আপোনালোকৰ 29 আগষ্টৰ পৰা হৈ আছে আৰু ইয়াৰ যিটো লাষ্ট ডেট সেইটো 12 ছেপ্টেম্বৰ 2025। অ'কে, বেছি দিন দিয়া নাই। চ' আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি হৈছে তেওঁলোকে এপ্লাই কৰি ল'ব। এক্সাম ডেট তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ দিয়া নাই আৰু এডমিট কাৰ্ড আপোনালোকৰ এক্সাম যেতিয়া হ'ব, ডেটটো যেতিয়া আহিব, ঠিক তাৰ 10-15 দিনৰ আগত আপোনালোকৰ এডমিট কাৰ্ড তেওঁলোকে ৰিলিজ কৰিব। অ'কে, আৰু যদি আমি বয়সৰ সময়সীমা চাওঁ, আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰ, যাৰ 18ৰ পৰা 25 হৈছে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু মুঠ পোষ্ট হৈছে 325টা। অ'কে, 325টা হৈছে মুঠ পোষ্ট আৰু পোষ্টসমূহ হৈছে তোমাৰ এপ্ৰেণ্টাইজ। অ'কে, ইয়াত জেনেৰেল আছে 134, EWS 32, OBC 87, SC 48 এণ্ড ST 24। অ'কে, যিসকলৰ EWS নাই সেইখন EWSখন আপোনালোকে উলিয়াই ল'ব। তাৰপিছত ইয়াত দিয়া আছে চাওক, যিখিনি গ্ৰেজুৱেট এপ্ৰেণ্টাইজ পোষ্ট আছে, গ্ৰেজুৱেট এপ্ৰেণ্টাইছেছ যিখিনি পোষ্ট আছে সেইখিনি হৈছে আপোনাৰ এৰিয়া অফ ট্ৰেইনিং একাউণ্টেণ্টছ এক্সিকিউটিভ, তাত 35টা পোষ্ট আছে। ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট 50টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ ৰিক্ৰুইটমেণ্ট এক্সিকিউটিভ 30টা পোষ্ট আছে আৰু টোটেল তাত মিলাই 115টা পোষ্ট আছে। তাৰপিছত যিখিনি টেকনিচিয়ান যিটো এপ্ৰেণ্টাইছেছ পোষ্ট আছে, তাত আছে ডিপ্ল'মা কেমিকেল 20, ডিপ্ল'মা চিভিল 14, ডিপ্ল'মা কম্পিউটাৰ 10, ডিপ্ল'মা ইলেক্ট্ৰিকেল 20, ডিপ্ল'মা মেকানিকেল 30। তাৰপিছত আপোনাৰ নেক্সট আছে ট্ৰেড এপ্ৰেণ্টাইছেছ। অ'কে, তাত আছে আপোনাৰ এটেণ্ডেণ্ট অপাৰেটৰ 74, হৰ্টিকালচাৰ এছিষ্টেণ্ট 4টা পোষ্ট আছে। তাৰপিছত ইনষ্ট্ৰুমেণ্ট মেকানিক 4টা পোষ্ট আছে। লেবৰেটৰী এছিষ্টেণ্ট 8টা পোষ্ট আছে। মেডিকেল লেবৰেটৰী টেকনিচিয়ান তাৰ আছে 2টা, টোটেল ইয়াত 96টা আছে। অ'কে, আৰু যিখিনি গ্ৰেজুৱেট এপ্ৰেণ্টাইছেছ পোষ্ট, অ'কে, সেইখিনিৰ কাৰণে এটা ভাল কথা, যিখিনি আমাৰ এনি ষ্ট্ৰীম, যিখিনি গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, আৰ্টছেই হওক বা ছায়েন্সেই কমাৰ্চৰে হওক, তেওঁলোকে কিন্তু ইয়াত এপ্লাই কৰিব পাৰিব। অ'কে, যিখিনি একাউণ্টছ এক্সিকিউটিভ আছে, ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট আছে, তাৰপিছত ৰিক্ৰুইটমেণ্ট এক্সিকিউটিভ, এই তিনিওটাত মানে যিকেইটা পোষ্ট আছে সেই পোষ্টকেইটাত এনি গ্ৰেজুৱেট, অ'কে, আৰ্টছ ছায়েন্স কমাৰ্চ তেওঁলোকে এপ্লাই কৰিব পাৰিব। কিন্তু তেওঁলোকৰ কি কৰিব লাগিব, 50% মাৰ্কছ থাকিব লাগিব। এগ্ৰিগেট যিটো এভাৰেজটো 50% থাকিব লাগিব আৰু তেওঁলোকৰ লগত এটা বস্তু লাগিব যে তেওঁলোকে কম্পিউটাৰটো জানিব লাগিব। অ'কে, যিখিনি কম্পিউটাৰ আছে সেই কম্পিউটাৰখিনি তেওঁলোকে জানিব লাগিব। তাৰপিছত আপোনালোকৰ এটা আছে পোষ্ট টেকনিচিয়ান এপ্ৰেণ্টাইছেছ। অ'কে, সেইখিনি যিখিনি পোষ্ট, সেই পোষ্টটোৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা লাগিব, লগত আপোনালোকৰ কেমিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 50% মাৰ্কছ ফৰ ডিপ্ল'মা কেমিকেল যিটো পোষ্ট আছে। অ'কে, তাৰপিছত ডিপ্ল'মা চিভিল, সেইটো কাৰণে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 50% মাৰ্কছ। ডিপ্ল'মা কম্পিউটাৰ, ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিং উইথ মিনিমাম 50% মাৰ্কছ। ডিপ্ল'মা ইলেক্ট্ৰিকেল, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং উইথ মিনিমাম 50% মাৰ্কছ আপোনাৰ থাকিব লাগিব। তাৰপিছত ডিপ্ল'মা মেকানিকেলৰ কাৰণে মেকানিকেল যিটো আপোনালোকৰ ইঞ্জিনিয়াৰিং চাৰ্টিফিকেট আছে বা কোৰ্চ আছে সেইটো থাকিব লাগিব, লগত 50% আপোনাৰ মাৰ্কছ থাকিব লাগিব। অ'কে, তাৰপিছত ট্ৰেড এপ্ৰেণ্টাইছেছ যিখিনি আছে তাৰ কাৰণে এটেণ্ডেণ্ট অপাৰেটৰৰ কাৰণে BSc থাকিব লাগিব, BSc ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স। অ'কে, এই তিনিটা ছাবজেক্টত যদি আপোনালোকে মেজৰলৈ BSc কমপ্লিট কৰিছে তেতিয়াহ'লে এটেণ্ডেণ্ট অপাৰেটৰ, ইলেক্ট্ৰিচিয়ান, হৰ্টিকালচাৰ এছিষ্টেণ্ট, ইনষ্ট্ৰুমেণ্ট মেকানিক, তাৰপিছত লেবৰেটৰী এছিষ্টেণ্ট। অ'কে, এইকেইটা কাৰণে আপোনালোকে আৰু মেডিকেল লেবৰেটৰী, এইকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু মেডিকেল লেবৰেটৰীৰ কাৰণে আপোনালোকে 10+2 থাকিলেই হ'ব, ছায়েন্সৰ হ'ব লাগিব, খালি আপোনালোকৰ 50% মাৰ্কছটো থাকিব লাগিব। অ'কে, মই ডেছক্ৰিপশ্যন বক্সৰ লিংকটো দি দিম, তাত গৈ আপোনালোকে তাত প্ৰেছ কৰিলে আপোনালোকৰ যিটো ৱেবছাইট সেই ৱেবছাইটটো খোল খাই যাব। তাত আপোনালোকৰ নিজৰ যিটো এণ্ড্ৰইড আছে বা নিজৰ যিটো লেপটপ আছে সেই লেপটপতে আপোনালোকে ধুনীয়াকৈ মানে আপোনালোকৰ যিখন ষ্টেণ্ডাৰ্ড ফৰ্মখন এপ্লাই কৰিব পাৰিব। অ'কে, ভিডিঅ'টো ইমানেই। আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।